নমস্কাৰ। আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে ডিমৰীয়া সমষ্টিৰ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কৃষ্ণমণি লালুং। আহকচোন তেখেতৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। তিৱাসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভতো কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ। পিছতে প্ৰথমতে আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আপুনি দীৰ্ঘকাল ছাত্ৰ সন্থাৰ লগত জড়িত আছিলে। হয়, কেনেধৰণে জড়িত হৈছিলে আৰু কি অভিজ্ঞতা কি ক'ব বিচাৰিব? নিশ্চয়কৈ সৰ্বপ্ৰথমতে আচলতে মই ছাত্ৰ সন্থাত যেতিয়া মই জইন কৰিছিলোঁ ইয়াৰ আগতে মই এজন ব্যক্তিগত অনুষ্ঠানত কাম কৰিছিলোঁ। হয়, গুৱাহাটীৰ পৰা গ'লোঁ মুম্বাই। তো তেনেকুৱাকৈ ব্যক্তিগত অনুষ্ঠানত কাম কৰি মোৰে সতীৰ্থ এজন আছিলে প্ৰমোদ চাগৰা। তো তেনেকুৱাকৈ আমাৰ যোগাযোগখিনি থাকে, সমস্যাবিলাক দেখি থাকোঁ, সমস্যাবিলাকত আমি কথা মাত কৰি থাকোঁ। হয়, তেনেকুৱাকৈ কথা মাতখিনি কৰোঁতে এটা চেণ্টিমেণ্ট থাকে নহয়। তো সেই চেণ্টিমেণ্টটো লৈ মোটামুটি মই 2019 আৰু 2020 মাজত সম্পূৰ্ণ সক্ৰিয়ভাৱে তিৱা ছাত্ৰ সন্থাত মই যোগদান কৰিছিলোঁ। তিৱাসকলৰ বিভিন্ন সমস্যা আছে, যেনে শিক্ষা, সাংস্কৃতিক, ভূমি, বিভিন্ন সমস্যা আছে। সেই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ কিমান দূৰ সফল হৈছে বুলি আপুনি ভাবে? আচ্ছা, সফল বিফল এই কথাটো নহয়। সদ্যহতে মই প্ৰথমতে আমাৰ সমস্যাবিলাক উত্থাপন কৰি দিম, তাৰপিছত বাকী চৰকাৰে যিখিনি সেইখিনি কৰি আছে। সেয়া আমাৰ সমস্যা প্ৰথম সদ্যহতে এতিয়া ধৰক ভূমিৰ সমস্যা। ভূমিৰ সমস্যাৰ লগতে আমাৰ শিক্ষা দীক্ষাৰ সমস্যা, শিক্ষা দীক্ষাৰ লগতে আমাৰ ৰাজনৈতিক পথাৰখনত এটা সমস্যা। তো আৰু লগতে আমাৰ সাংস্কৃতিক তথা ভাষা। আপোনালোকে এতিয়া অৱগত যে আমাৰ তিৱা ভাষাটো প্ৰায় আমি যদিও বা দুইজনে বাৰ্তালাপ কৰি আছোঁ অসমীয়াতে কৰি আছোঁ, যদিও বা আমি তিৱা ভাষাতে যিখিনি কথা মাত আছে সেয়া প্ৰায় হেৰাই যায়, বিলুপ্ত হৈছে আমাৰ তিৱা ভাষা। গতিকে সেই এটা আমাৰ ডাঙৰ সমস্যা। আৰু বাকী সাজপাৰৰ পৰা আদি কৰি আৰু তেনেকুৱাকৈ শিক্ষা দীক্ষাৰ পৰা আদি কৰি তো বিভিন্ন ধৰণৰ সমস্যা হয়। আজিকালি দেখিছোঁ এইবাৰ চৰকাৰে আমাৰ বিভিন্ন সমস্যাবোৰ সমাধান হোৱা দৰে পাইছোঁ। কাৰণ হাজাৰ হওক এটা সময়ত আছিলে কি চাকৰি বাকৰিৰ সমস্যা এটা আছিলে। তো এবাৰ আমাৰ ল'ৰা ছোৱালীবিলাকে যথেষ্টখিনি কিন্তু চাকৰি পাবলৈ সক্ষম হৈছে। সেয়া চৰকাৰক আমি ধন্যবাদ দিবই লাগিব। বৰ্তমান সময়ত এটা বিষয় চৰ্চা লাভ কৰি আছে, জাগীৰোড টাউনশ্বিপক লৈ তিৱাসকলৰ মাটি জৰীপ কৰা বিষয়টো সম্পূৰ্ণভাৱে চৰ্চা লাভ কৰি আছে। কি ক'ব বিচাৰিব সেই সন্দৰ্ভত? চাওক, কথাটো হ'ল আমি উন্নয়ন বিৰোধী নহয়। প্ৰথম কথা, আমাক উন্নয়ন লাগে। উন্নয়নৰ কাৰণেহে আমি প্ৰতি 5 বছৰে কষ্ট কৰি লাইন পাতি শাৰী পাতি আমি ইলেকশ্যনত আমি ভোটখিনি ব্যৱস্থা কৰোঁ, যাতে আমাৰ অসমখনক কিছু ডেভেলপ কৰক, উন্নতি কৰক আৰু আৰ্থিক সামাজিক সকলো দিশতে আগবাঢ়ি লৈ যাওক। তো সেইটোৰ কাৰণে আমি সেই পৰিৱেশটো কওঁ, আমি উন্নয়ন বিৰোধী নহয়। কথাটো হ'ল এটা কথা মন কৰিব লাগিব, যদিও বা মই কিবা এটা ডেভেলপ কৰিছোঁ, সেই ডেভেলপ হিচাপে থাকিব লাগে, কিবা এটা ক্ষতি হ'ব নালাগে। কিবা এটা ক্ষতি হৈ পেলাই কিবা এটা ভাল কৰিলে সেইটোতো আৰু ডেভেলপ নকয় নহয়। কথাটো তাত লাগি আছে য'তটো। এতিয়া সেই আপোনালোকে অৱগত এই যে সিন্দিশ্বৰ গাঁওখনৰ যি গোভাৰ এলেকাৰ যি ভূমি, সেয়া ৰজাদিনীয়াৰ মাটি। তো ৰজাদিনীয়াৰ মাটিখিনি আমি যি ট্ৰাইবেল মানুহখিনিয়ে বসবাস কৰি আছে, সেইটো কথাটো মই এটা কথা লিংক কৰিব বিচাৰিছোঁ। আচলতে সেই ৰজাদিনীয়াৰ মাটিখিনিকে আমাক ভূমি পট্টা দিব লাগিছিলে, কিন্তু দি আছে এতিয়া চাহ বাগিচাসকলক, য'ত নেকি তেখেতসকলক ইংৰাজসকলে মজুৰি কৰিবৰ কাৰণেহে লৈ আহিছিলে। যদি বা তেখেতসকলে অসমত বহু বছৰ বাস কৰিলে, সেয়েহে আজি চৰকাৰে কিবা এটা বিকল্প বিচাৰি পায় তেখেতলোক নিৰ্দিষ্ট পৰিমাণে কিছু মাটি পট্টা প্ৰদান কৰিছে। কিন্তু ইয়াৰ আগতে মই এই কথাটো কৈ সিহঁতক বেয়া পোৱা নাই, যদিও পাইছে পাওক। অসমৰ হিচাপে অসমৰ বালি মাটি পানী মিলি পেলাই অসমীয়া হিচাপে আছে যিহেতু, তেখেতসকলে ইয়াতে বাকচ হিচাপত থাকক। তাৰ লগে লগে আমাৰখিনিকো চাব লাগিছিলে। ৰজাদিনীয়া মাটিখিনিত আমাৰ ট্ৰাইবেল মানুহখিনি য'ত বহি আছে সিহঁতকো আমি পাট্টা দি দিওঁ। আৰু অলৰেডি সেই কৰণটো আগবঢ়াইছিলে 2006 চনৰ যি ফৰেষ্ট এক্ট আগবঢ়াইছিলে, সেই তাতে উল্লেখ আছিলে যে কি আমাৰ যিখিনি দখল কৰা মাটিখিনিত সেইখিনি ভূমি পট্টা প্ৰদান কৰা হ'ব। কিন্তু আজি ক'ত গ'ল? কিন্তু সেইটো নকৰি কালি পৰহি দেখা পাইছোঁ কি ৰছী টানাটানি কৰিছে, ফিটা টানাটানি কৰিছে, এইবিলাকতো নহয়। বৰ্তমান দীৰ্ঘকাল তিৱাসকলৰ ভূমিৰ সমস্যা যথেষ্ট দিন আছে। সেই সমস্যাটো সন্দৰ্ভত সমাধানৰ ক্ষেত্ৰতো চৰকাৰে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। কিন্তু ক'ৰবাত তেওঁলোকে যিহেতু আমি জনাত তিৱা ছাত্ৰ সন্থা দুটা ভাগত বিভক্ত হৈ আছে বুলি আমি জনাত, তেওঁলোকে কিন্তু সেই সন্দৰ্ভত ক'ৰবাত তেখেতসকলে বিফল হৈছে বুলি ভাবে নেকি আপুনি? এইটো কথাটো প্ৰথমতে উত্থাপন কৰিব লাগিব তিৱা অট'নমাছ কাউন্সিল। যিহেতু তিৱা অট'নমাছ কাউন্সিলক যে সাংবিধানিক যি মৰ্যাদা প্ৰদান কৰাৰ ব্যৱস্থা আছিলে, সেই ব্যৱস্থাটো কৰিলে সম্ভৱ আমাৰ ভূমি সুৰক্ষা যিটো ব্যৱস্থা সেইটো আৰু কিছু খাম কাটিলে হয়। কাৰণ সেইটো হোৱা নাই। আৰু এতিয়া আপুনি কথাটো ক'লে কি আমাৰ সংগঠন দুভাগ হৈ থকাটো,
বিশেষ দুভাগ বুলিকে মই নাভাবোঁ, কাৰণ কথাটো হ'ল সকলোৰে জাতীয় চেণ্টিমেণ্ট আছে, সকলোৱে জাতীয় হকে কাম কৰিছে, কিন্তু কাম কৰাৰ মাজতে ক'ৰবাত কিবা এটা অলপ ছিষ্টেমটো শুনাই হোৱাৰ কাৰণেহে, কাৰণ এইটো কথাটো এইটো কাৰণে উত্থাপন কৰি দিওঁ মই, অলপমান লিডাৰ বেছি হ'লে অলপ সেই খেলি মেলিটো থাকেই। যিকোনো এটা কমিটি আপুনি চাব, সেই কমিটিত যদি সকলোৱে যদি এটা লিডাৰ হিচাপে যদি আগভাগ লয়, তেতিয়া নিশ্চয় অলপমান খামখেয়ালি বা উল্টা পুল্টা কিবা এটা থাকে। তো সেই পৰিৱেশটোহে হৈ আছে, বাকী সকলোৱে জাতিৰ কাৰণে যুঁজি আছে, জাতিৰ কাৰণে লাগি আছে, তো সেই কথা আৰু। ডিমৰীয়া সমষ্টি নতুন এটা সমষ্টি, সেই সমষ্টি যথেষ্ট উন্নয়নমূলক কাম কাৰ্য কৰিবলৈ এতিয়াও বাকী আছে। হয়। আৰু এবাৰ নতুন সমষ্টি পাইছে, আৰু কি ক'ব বিচাৰিব? হয়, নিশ্চয়কৈ এই কথাটো মই যিহেতু আমাৰ ডিমৰীয়াৰ নতুন আমি এজন সন্মানীয় বিধায়ক পাইছোঁ, তেখেতকে মই কথাটো অৱগত কৰিব বিচাৰিম আপোনালোকৰ চেনেলৰ মাধ্যমৰ দ্বাৰা। তেখেতে হয় নৱনিৰ্বাচিত, গতিকে ক'ৰবাত যদি কিছু কথা দেখি পোৱা নাই, জানি পোৱা নাই, আমি তেখেতক জনাই দিয়া বা দেখাই দিয়াটো আমাৰ দায়িত্ব এজন ডিমৰীয়াৰে নাগৰিক হিচাপে। তো এই কথাটোকে মই কওঁ, সৰ্বপ্ৰথমতে আমাৰ যিহেতু ডিমৰীয়াখনৰ এটা ৰজাদিনীয়াৰ পটভূমি, ঐতিহাসিক পটভূমি আছে, গতিকে যিহেতু বৰ্তমানো সদ্যহতে আছে, ৰজাজন আছে, সেয়েহে এই ৰজাৰ যিবিলাক ভূমি, আমাৰ ৰজাৰ ভূমি ক'ব গ'লে আমি পাৰখালী বিলখনলৈ যাব বিচাৰিম। তো সেই পাৰখালী বিলখনৰ মাটিখিনিও ৰজাৰ মাটি, ৰজাই যেতিয়ালৈকে মাছ নামাৰে তেতিয়ালৈকে ৰাইজে মাছ মাৰিব নোৱাৰে, সেইটো নিয়মটো আছে। কথাটো হ'ল সেই নিয়মটোৰ কাৰণে সেই পাৰখালী বিলৰ মাটিখিনিত আজি যি আগ্ৰাসন চলি আছে, সেইটো আমাৰ বিধায়কজনে যাতে চকু দিয়ে, প্ৰথম কথাটো। বাকী আহিলোঁ উন্নয়ন ডিমৰীয়াখনত নিশ্চয় আছে, আৰু সদায় এখন ঘৰখনত যেতিয়া আৰু কাম বন কৰিব লগা হয়, বহুত কাম থাকে যদি কৰিব বিচাৰে, ঠিক তেনেকুৱাই আমাৰ ডিমৰীয়াখন এটা ঘৰ, বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ, আমি সদায় সমিল মিলি একেলগে বসবাস কৰি আহিছোঁ। যদিওবা আমাৰ মনত এটা আশোচ থাকিলে, যিহেতু ডিমৰীয়াখন আমাৰ ট্ৰাইবেল ভূমি আছিলে, তো ট্ৰাইবেল ভূমিতে আমি ST আৰু SC এই দুইটাৰ মাজত যি এটা সংঘাত ঘটি গ'ল, তো সেইটোক আমি বিচাৰিছিলোঁ যিহেতু আমাৰ ST সকলক প্ৰাধান্য দিয়া হওক, কিন্তু চিডিউল কাষ্টক প্ৰাধান্য দিয়াৰ বাবে আমাৰ মনত খুব এটা থাকিলে। হয়, প্ৰতিবাদ কৰিছিলোঁ, যথেষ্ট প্ৰতিবাদ হৈছিলে, বাতৰি কাকত বা বিভিন্ন মিডিয়াত এই বিষয়ে চৰ্চাও হৈছিলে যে তিৱাসকলে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছিল, কিন্তু ক'ত তেওঁলোকে বিফল হ'ল বুলি ভাবে? সফল বিফল বুলি নহয়, এইটো সম্পূৰ্ণ এটা পলিটিকেল এজেণ্ডা, কাৰণ এইটো অসম চৰকাৰ তথা এটা পলিটিকেল এজেণ্ডাত আমাৰ যিখিনি আমাৰ প্ৰয়োজন আছিলে সীমা এলেকা, তো সিমানখিনি নধৰি এটা মানে পলিটিকেল হেৰি কৰি পেলাই, ভোটাৰ অংক কৰি পেলাই এই আমাৰ ডিমৰীয়া সমষ্টিটো তেনেকুৱা নিয়া হৈছে। ইয়াতে আমাৰ কোনো কি কয় আমি জিকা হাৰা কথাটো নাই, হয় আন্দোলন কৰিব লগাখিনি কৰিছোঁ, বাকী চৰকাৰখন আছে। আৰু এটা কথা কওঁ দেই, আজিকালি চৰকাৰখন থকাৰ লগে লগে অসমত মানে এই যে আমাৰ যিকোনো যে সংগঠনবিলাক যে আছে, জাতীয় সংগঠন, এতিয়া জাতীয় সংগঠন বোলা নাই অসমত। জাতীয় সংগঠন এতিয়া এটাই বিজেপি, কাৰণ তেখেতে সৰ্বে শক্তিমান আৰু তেখেতে সৰ্বা সকলো কাম তেখেতে কৰে, মাটি বাৰী তেখেতে চায়, চাকৰিও তেখেতে চায়, ৰাইজৰ অনুষ্ঠানলৈও তেখেতে চায়, সকলোখিনি যদি কৰি থাকে, আমাৰ দল সংগঠনৰ কাম নাই এবাৰ। কিন্তু সেই কথাটো মই ধেমালিকে কৈছোঁ, এই মানে পৰিৱেশটো এতিয়া মানে জাতীয় সংগঠন হিচাপে প্ৰধান সংগঠন এতিয়া আমাৰ বিজেপি, আৰু তেনেকুৱা মানে ধাৰণা হয় দেই, মোৰ ধাৰণাহে হয়। এতিয়া আমি এটা নতুনকৈ অনুষ্ঠানটো আগবাঢ়িছোঁ, মই আপোনাক কেইজনমান ব্যক্তিৰ নাম ক'ম, আপুনি এটা শব্দত ক'বলৈও তেওঁলোকক এটা শব্দত আপুনি প্ৰকাশ কৰিব লাগিব। প্ৰথম হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতে পলিটিকেল এজন খুব শক্তিশালী ব্যক্তি, পলিটিকেল মানে পলিটিকেল ক্ষেত্ৰতো কেনেকুৱা চলাব পাৰে এজন শক্তিশালী ব্যক্তি তেখেতে। গৌৰৱ গগৈ তেখেত ঠিকে আছে, মানে কি হয় তেখেতে হয় এজন মানে কুল মগজুৰ, মানে ঠাণ্ডা মগজুৰ তেনেকুৱা লাগে মানুহজনক। কাৰণ এইটো কাৰণে কৈছোঁ, বিগত ইলেকশ্যনত তেখেতৰ যিকেইটা সহপাঠী যেনেকুৱাকৈ তেখেতক মানে এৰি গুচি গ'লে, তথাপিও তেখেতে এই যুঁজখন অকলে চলাই নিয়াত, সেয়েহে মই ভাবোঁ কি অকণমান মানে কুল মাইনৰ মানুহ নেকি তেনেকুৱা লাগে। আৰু পীযুষ হাজৰিকা উদণ্ড এজন কৰ্মশালী ব্যক্তি, মানে কাম কৰাৰ হেঁপাহ এটা আছে, খুব কাম কৰাৰ হেঁপাহটো মানে আমাৰ যেনেকুৱা হিমন্ত বিশ্ব শৰ্মাৰ যেনেকুৱা আছে, তেখেতে পলিটিকেল যিটো পাৱাৰ, কিন্তু পীযুষ হাজৰিকাৰ এটা কাম কৰাৰ যিটো স্পৃহা, সেইটো অলপমান দেখা পায় যায়, গাত ধৰে তেনেকুৱাকৈ। তাৰপিছত আপোনাৰ জয়ন্ত বল্লভ। তেখেতে আৰু হয় বিতৰ্ক বহুত থাকে, বিশেষ নাই, এজন পলিটিকেল মানুহ আৰু ব্যক্তি, আৰু মানে বিশেষ সেই ক'ব নোৱাৰিম। ৰূপজ্যোতি কৰ্মী। তেখেতেতো শুনিহে থাকোঁ,
তেখেতক মই ওচৰতে পোৱা নাই। তেখেত হৈছে মানে কি এজন ঘৰুৱা ল'ৰা আৰু ঘৰুৱা ল'ৰা যে ঘৰৰ মানুহে যে কি কৰে যে এই এইটো কৰ সিটো কৰ যে এই ঘৰুৱা ল'ৰা। তাৰপিছতে অখিল গগৈ জাতীয়বাদৰ এজন মানে কি আৰু মূল শিপা বুলি ক'ব পাৰি। মানে প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদ শব্দটো যদি ওলায় তেনেহ'লে অখিল গগৈৰ নামটো মানে মোৰ কাণত পৰে। লুৰিণজ্যোতি গগৈ তেখেতে মানে এটা মানে উদীয়মান শক্তিশালী ছাত্ৰ সংগঠনৰ নেতা যিহেতু, গতিকে তেখেতৰো ভৱিষ্যত প্ৰতি আশা আছে। মানে সেয়ে ক'ম উদীয়মান যুৱক জেন জি আৰু। জ্ঞানশ্ৰী বৰাকতো আমি মোটামুটি এতিয়া চাব গ'লে 1 বছৰমানহে দেখিছোঁ হয়, কিন্তু তেখেতৰ কণ্ঠ বা তেখেতৰ বলিষ্ঠ যিটো চিন্তাধাৰা তো আমাৰ সেই নৱ প্ৰজন্মৰ কাৰণে তেখেতে মানে ভৱিষ্যত বুলি ভাবোঁ আৰু। আৰু আপোনাৰ এয়া প্ৰদ্যুৎ বৰদলৈ প্ৰদ্যুৎ বৰদলৈ দাদাক মই এবাৰ ওচৰতে পাইছিলোঁ। এতিয়া বিশেষ তেনেকুৱা ক'ব লগা বিশেষ নাই। এজন হয় এতিয়াতো সকলো প্ৰতিশ্ৰুতি দিছে কাম কৰাৰ, তো কাম কৰা এটা হেঁপাহ থকা মানুহ বুলিকে জানো আৰু কাম কৰিবলৈ হেঁপাহ আছে। মীৰা বৰঠাকুৰ বাইদেউ মানে নাৰী হিচাপে মানে শক্তিশালী নাৰী এগৰাকী আৰু। বিজুলী কলিতাটোক হয়তো ক'ব গ'লে বৰষুণ দিলেহে কেতিয়াবা দেখি পাওঁ নেকি তেনেকুৱা লাগে আৰু। মানে দেখিতো নাপালোৱে সাংসদ হিচাপে। কিয় এনেকৈ ক'লে? আপোনালোকৰ সাংসদ সেইটো হয় আছিলে, কিন্তু যিহেতু দেখিয়ে নাপাওঁ, গতিকে কেতিয়াবা মানে 365 দিনৰ ভিতৰত 65 দিন ক'ৰবাত কিবাকে দেখা পাওঁ। এই অনুষ্ঠানবিলাকৰ ফিতা কাটিবখিনি দেখা পাওঁ, বাকীখিনি দেখা পোৱা নাই কাৰণে তাৰ বিষয়ে ক'ব নোৱাৰিম। ঠিকে আছে, ধন্যবাদ আপুনি ইমানখিনি সময় আমাক দিয়াৰ কাৰণে, আৰু বহুত বহুত ধন্যবাদ। পুনৰ আপোনাক এনেকৈ লগ পাম কেতিয়াবা। নিশ্চয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।